ঠাণ্ডাৰ দিনৰ একদম মংসত এতিয়া গোটেইখিনি এনেকৈ মিক্স কৰি আমাৰ বহুত দাঁত ৰজা বুলি কয় এতিয়া তেলিঙা ৰাস্তাত খোলা বহুত খোলা Hello friends, welcome back to my YouTube channel Himanshu Vlog. প্ৰথমতে আপোনালোক সকলোকে মোৰ ভিডিঅ' চাই থকাৰ বাবে বহুত ধন্যবাদ। এতিয়া আহি গ'ল আমাৰ ৰাতিপুৱাৰ নাস্তা ৰুটি চব্জি তো এতিয়া খাই দিব লাগে ৰাতিপুৱাৰ নাস্তা মন হৈ থাকিব প্ৰথমতে খোৱাটো মেইন কাৰণ দেহা থাকিলে বেহা মজা একদম ৰ'দ পুৱাবৰ কাৰণে মাটি বানু কাক আমি কাকৰ নামটো ইয়া বগু আৰু মই ধুনীয়াকৈ ৰ'দ পুৱাই আছো খাই লৈ এইফালে বগু এইফালে মই চাওক মজা যে বগু ৰ'দ পুৱাই থাক আমাৰে বগুৱে শুবয়ে বাৰীতে বগৰী ৰুবয়ে বাৰীৰে বগৰী ছিঙি আনি বগুই মকে দিবয়ে আৰু বগুক মই মাছ দিম নে বগু মাছ খাবি না আমাৰ বগু দাঁত দেখে দি দাঁত দাঁত এখন আমাৰ বহুত দাঁত এইফালে চাওক আমাৰ মায়ে ৰ'দত বহি বহি কি কৰি আছে কদ্দেৰ আচাৰ বনাম কদ্দেৰ আচাৰ এইবিলাক চাওক কদ্দেৰ ধুনীয়াকৈ চেলাই লৈছে এয়া আচাৰ হ'ব আৰু এইটো খাবও পাৰি এনেকৈ এইফালে মায়ে এইবিলাক কদ্দেৰ আচাৰ বনাব মই এটা কিবা বস্তু বনাম খোৱা বস্তু মানে কদ্দৈ আৰু কিবা কিবি টেঙা মিক্স কৰি এনেকৈ খাম ধুনীয়া লাগিব লৈ ৰ'ব খাবি না তো জলফাই আছে আৰু অৰেঞ্জ আছে আৰু কিবা আছে এইফালে চাওক আহি গ'ল আমাৰ এইফালে জলফাই এয়াও আচাৰ কৰিবৰ কাৰণে আনিছে আৰু এইফালে কৰ্দৈ এয়াও আচাৰ কৰিব আনিছে আৰু এইফালে লগত লৈ আহিছো মই এটা অৰেঞ্জ আৰু এইফালে তেতেলী টেঙা এতিয়া গোটেইকেইটা টেঙা ইয়াত মিক্স কৰিম আৰু কেনে লাগিব মজা লাগিব ৰ'দ লাগছে নেকি মুখত ৰ'দ লাগছে এতিয়াতো চেলাব লাগে আৰু খাব লাগে এইফালে মায়ে ধুনীয়াকৈ আচাৰ বনাই আছে ৰংগুৰা দি দিছে মানে হালধি আৰু এইফালে মই গোটেইখিনি ৰেডি কৰি লৈছোঁ এইফালে কৰ্দৈ টেঙা এইফালে জলফাই দুটা দি হৈ যাব মোৰ এইফালে তেতেলী টেঙা এইফালে কমলা টেঙা খাবি না ভাই অলপমান তো বেছিকৈ মই খাম আমাৰ টেঙা ফ্ৰুটছৰ একদম ৰেচিপি চলিছে এয়া জলফাই কাটিম প্ৰথমতে এয়া জলফাই কাটাৰ লগতে জলফাইটো অকণমান পকিলে ভাল কিন্তু পকা নাই এইটো হ'ব চলি যাব এইটো মানে কেঁচাই চলি যাব আৰু এইফালে আমাৰ আছে কৰ্দৈ টেঙা আৰু এইফালে আছে আমাৰ তেতেলী টেঙা টেঙাৰ ৰজা বুলি কয় তেতেলী টেঙাক মজা এইখিনি গোটেই মিক্স কৰি লওঁ এতিয়া কৰ্দৈ ৰেডি এইফালে জলফাই ৰেডি এইফালে অৰেঞ্জ ৰেডি এইফালে তেতেলী টেঙা এইফালে জলকীয়া কাটি দিছোঁ ধুনীয়াকৈ কৰ্দৈ টেঙা এটা দিয়া নাই অলপ দিছোঁ জলফাইও এটা দিয়া নাই অলপ দিছোঁ যিহেতু টেঙা আৰু খোৱা মানুহ মই আৰু মায়ে অকণমান খাবি ন অকণমান খাব ইয়াক এতিয়া গোটেইখিনি এনেকৈ মিক্স কৰি দিব লাগে আৰু এনেকৈ ধুনীয়াকৈ খাব লাগে ইয়াক ধুনীয়াকৈ এনেকৈ এতিয়া মিক্স কৰিব লাগে জলকীয়াই আহা কাৰ জিভাৰ পানী পৰিছে কমেণ্ট কৰক এতিয়া তেতেলী টেঙা এইফালে অৰেঞ্জ এইফালে জলফাই এইফালে গোটেইখিনি আছে চাৰিটা বিধ আমাৰ টেঙাৰ ৰেচিপি মানে টেঙা হৈ গ'ল একদম মানে ৰেডি এতিয়া খাব লাগে তো প্ৰথমতে মায়ে খাব দেখাইছা হালধি দিয়া নাই দেখাই দি অলপমান খা কেনেকুৱা হৈছে কৈ দি ভাল হৈছে না মজা তো এতিয়া গোটেইখিনি মই খাম মজা হৈছে একদম কৰ্দৈ টেঙাটো অলপমান মিঠাও আছে এইফালে অৰেঞ্জ মানে কমলাৰো মিঠা আছে এইফালে তেতেলী টেঙা ধুনীয়া টেঙা এইফালে জলফাই চাৰিবিধ তো মজা লাগিছে তো এনেকৈ খানা পিনা চলি থাকিব আৰু এতিয়া অকণমান কাম কৰি লওঁ কাৰণ এইফালে গধূলি হ'বই মানে বেলিটো ডুবাৰ লগে লগে সোনকালে আন্ধাৰ হৈ যায় যিহেতু ঠাণ্ডাৰ দিন চলি আছে ধুনীয়াকৈ কাম বন শেষ কৰিলোঁ আৰু এতিয়া খাব লাগে ভাত যিহেতু দুপৰীয়া হ'ল আৰু ভাতৰ লগত আজি কি আছে চাওক এইফালে আছে আমাৰ মাছৰে বিলাহী বনাইছে আৰু এইফালে আছে দালিত ইয়াত কবি দিছে এইফালে আছে ভাজি এইফালে আছে আমাৰ শাকৰ লগত মাছ আৰু এইফালে কণী এইফালে নিমখ পিচ আছে আৰু এইফালে আমাৰ বগু হাহাকাৰ লাগি দিছে মানে তো এইফালে মই খাম আৰু এইফালে আমাৰ বগুই খাব তো খাই দিওঁ এতিয়া হৈ গ'ল গধূলি আৰু এতিয়া যাম মই ইভিনিং ৱাক মানে ফুৰিবলৈ যাম তো বলক ইভিনিং ৱাক কৰি অকণমান ইয়াত ধুনীয়াকৈ টুপি চুপি পিন্ধি ল'লোঁ তো বলক এতিয়া ৰেডি গ'লোঁ ৰাস্তাই খোজ কাঢ়িব এনেকৈ কিন্তু ৰাস্তাত ধূলা বহুত ধূলা নহ'ব সেয়া চব কিমান গাড়ী চলি থাকে ধূলা হ'বই
এয়া আহি গ'লো এনেকৈ ফিল্ডত যিহেতু গাড়ী আছে বাটত আৰু আমি আছো ফিল্ডত আৰু হিৰক আহি গৈছে ভাই এতিয়া আমি এতিয়া খোজকাঢ়িম ইয়াতে ন আৰু বেলেগ বেলেগে এইবিলাক খেলা খেলেও আছে কিবা কিবি কিন্তু আমি খেলা নেখেলাওঁ এতিয়া খোজকাঢ়িম অলপ আন্ধাৰ আছে এটা লাইট আছে যিহেতু ইয়াত গতিকে আন্ধাৰ আৰু ইফালে চবে খেলা খেলি আছে এনেকৈ আন্ধাৰে মুন্ধাৰে কি ঠাণ্ডাৰ দিনত একদম মংসত গাখীৰ দিয়া চাহ আৰু এইফালে লগত আছে মনোজ হোটেলৰ বুন্দিয়া ভুজিয়া কেনাই সকলোৱে এনেকৈ বুন্দিয়া ভুজিয়া খোৱাত ব্যস্ত আৰু এনেকৈ আহি গ'লো ঘৰত আৰু সোমাই গৈছোঁ একদম কম্বলৰ তলত কাৰণ মানে পৰিয়াল থৈ দিলোতো একদম ঠাণ্ডা ঠাণ্ডা পৰি গৈছে যি চেঁচা পানী একদম মানে খোজকাঢ়ি থাকোঁতে একদম গৰম উঠি যায় আৰু এইফালে গাড়ীবিলাক থাকেতো গাড়ীবিলাকৰ হাৱাটো গৰম লাগি যায় আৰু খোজকাঢ়োতো গৰম ধৰে কিন্তু যেতিয়া এনেকৈ আহি ঘৰত কাপোৰ চাপোৰ খুলি দিয়া যায় একদম ঠাণ্ডা লাগি যায় তো সেইকাৰণে অকণমান গাটো অলপ গৰম কৰিছোঁ আৰু এটা কথা কওঁ মানে একজাক বৰষুণ লাগিছিলে ইমান ধূলা মানে ওলাব নোৱাৰি ঘৰৰ পৰাই ইফালেও গ'লে ধূলা ইফালেও গ'লে ধূলা আৰু নলবাৰীৰ মানে আমাৰ ইয়াৰ ৰাস্তাবিলাক এনেকুৱাকৈ ভাঙিছে আৰু চাৰিওফালে ৰাস্তাৰে কামে চলি আছে গতিকে সেই ধূলাবিলাক সোমাই নাকে মুখে সোমাই যায় একদম নাক বন্ধ হৈ যায় এজাক বৰষুণ এৰি ভাল আছিল সেই বৰষুণ দেৱতা ক'ত শুনব আমাৰ কথা তো দিব ৰখ যেতিয়া দিয়ে তেতিয়া দিব নেদাকলৈকে আৰু এনেকৈ থাকিব লাগিব কাৰণ চাৰিওফালে ৰাস্তাবিলাক আমাৰ ইয়াত বনাই আছে বনোৱাই নাই কোনদিনা হ'ব নাজানো কিমাননো আৰু শুই থাকিব ৰাতি হৈ গ'ল গতিকে আহি গ'লো এইবিলাক লৈ পাকঘৰত এতিয়া বনাই মই চাটনি মানে ইফালে গাজৰ আছে বিলাহী আছে ইফালে অকণমান পিঁয়াজ কাটিলোঁ এতিয়া গাজৰ ইয়াত ৰুকিম আৰু চালাড বনাম চালাড চাটনি যি কয় ক'ব আৰু গতিকে এইবিলাক কৰি খাব লাগে মানে অলপ তো ইয়াত গাজৰ লৈ লৈছোঁ ইয়াত গাজৰ এতিয়া চুৰকিম চুৰকা বুলি কয় আমাৰ ইয়াত আপোনালোকৰ ফালে বা কি কয় আমাৰ ইয়াত গাজৰ চুৰকা বুলি কয় মানে এইখনেদি এনেকৈ চুৰকি দিলে মিহি মিহি যায় খাবলৈ ভাল লাগে মানে দাঁত নোহোৱা মানুহে খাব পাৰে একেবাৰে মানে ভিতৰত সোমাই দিলে হ'ল চবাব নালাগে আৰু এইটো হালোৱা বনাটো ইউজ কৰিছে কি একদম ভাল লাগে এইটো ভাল আৰু বনাই থাকোঁতে এনেকুৱা খাবও পাৰি এতিয়া মোৰ গাজৰখিনি ৰুকা হৈ গ'ল মানে চুৰকা হৈ গ'ল আৰু এতিয়া বিলাহীৰ পাল একদম ধুনীয়া এতিয়া ইয়াত চব ধুনীয়া হৈ গ'ল একদম সৰু সৰু হৈ গৈছে এতিয়া বিলাহীটো কাটি দিওঁ ইয়াত ইফালে চব ধুনীয়াকৈ ৰেডি হৈ গ'ল মোৰ বিলাহী চাটনি বিলাহী গাজৰ আৰু ইফালে পিঁয়াজো আছে জলকীয়া আছে কেনেকুৱা হৈছে চাই লওক এতিয়া এইখিনি এনেকৈ সানি লওঁ মানে সানা হৈ গ'ল এনেকৈ লাৰি দিলে হৈ গ'ল আৰু এয়া হৈ গ'ল চাটনি আৰু ইয়াত কাঢ়ি তেনেকৈ দি দিব লাগে এয়া চব এইফালে আৰু আছে চাটনিৰ লগত এইফালে আছে দালি এইফালে আছে মাছেৰে খাৰ আৰু এইফালে আছে আমাৰ টেঙা আৰু জলকীয়াটোত আছে তো এতিয়া বলক খাই দিওঁ ৰাতিৰ সাজ একেবাৰে তৃপ্তিৰে খাই দিলোঁ ৰাতিৰ সাজ আৰু একদম পেট ভৰ্তি হৈ গ'ল গৰম গৰম খাই দিছোঁ যিহেতু ঠাণ্ডাৰ বতৰ আৰু লাহে লাহে যিমানে ৰাতি হয় মানে ঠাণ্ডাটো বাঢ়ি গৈ আছে গতিকে আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰি ইমানতে সমাপ্ত কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিবলৈ যিসকলে এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব ভাল ভাল ভিডিঅ' আহি আছে